গুড মৰ্ণিং ৰাইজসকল। আজি মই আৰম্ভ কৰিছোঁ চাহ কাপৰ আৰু পিঠাৰ সৈতে। আৰু মই আপোনালোকক দেখাম আজি মই দিনটো কি বনাওঁ কি নবনাওঁ, আৰু আপোনালোকে মোৰ এই মিনি ব্লগটো চাই থাকিব। আহক এতিয়া মই আৰম্ভ কৰোঁ। আজি মই দুপৰীয়া সাজত ল'লোঁ কলপচলা, যিহেতুকে আম্মাই ক'লে আজি কলপচলা আৰু কচু বনাওঁ। সেইকাৰণে আম্মাই কোৱা মতে কাম ফাইনেলি কলপচলা কুটি চুটি ৰেডি কৰি দিলে আম্মাই। আৰু তাৰপিছত মই কলপচলা বনাই পোৱা নাই, প্ৰথমবাৰৰ কাৰণে বনাম। কি বা হয় কি নহয় নাজানো গাইজ। আজি বনাই আছোঁ আৰু কলপচলা বনোৱাৰ কাৰণে ৰেডি কৰি ল'লোঁ। পিঁয়াজ আৰু আদা ৰহুন আৰু অকণমান জ্বালা সৰু সৰুকৈ কাটি ল'লোঁ আৰু ধুনীয়াকৈ পেষ্ট লাৰি আছোঁ অকণমান তেল দি পিনে। তাৰপিছত কলপচলাখিনি এনেকৈ বঢ়িয়াকৈ বহাই দিলোঁ। এয়া চাব পৰা কি ধুনীয়া কৰি লাল হৈ আছে। তাৰপিছত এনেকৈ ভাত সাজ ভণ্টিক দি দিলোঁ যাই। কেনে হৈছে আঞ্জা? কচুৰ আঞ্জা ভাল হৈছে নে? আজি খানা সেয়া কচু কলপচলা ব্ৰইলাৰে দি বনাইছোঁ। চবে পিছে খাই কেনে কৈ আছে বহুত বেছি ভাল লাগিছিল, সেইকাৰণে বোলো ময়ো খাই চাওঁ। সঁচাকৈ বহুত ভাল হৈছে, ফাৰ্ষ্ট টাইম বনোৱা হিচাপে। আজিলৈ মোৰ মিনি ব্লগটো এইখিনি ভাল লাগিলে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।